Hello friends, Ladinia channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'ত মই আপোনালোকক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জনাম। আৰু যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। 1909 চনৰ 31 জানুৱাৰী তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম গেঠি ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত আহৰণ কৰিছিল। হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু 1926 চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰত প্ৰথম হৈ প্ৰৱেশ শিক্ষা পৰীক্ষা পাছ কৰি কুইন এম্প্ৰেছ পদক লাভ কৰিছিল। ইয়াৰ পাছত ৰাভাদেৱে কলেজীয়া শিক্ষা কলিকতাৰ ছেণ্ট পল কলেজ, ৰিপন কলেজ, কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আদিত আহৰণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। ৰাভাদেৱে মৃদংগ, দবা, বাঁহী, সানাই, গগনা, টোকাৰী, তবলা আদি বাদ্যযন্ত্ৰ বজাব জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কেইবা প্ৰকাৰৰ নৃত্য কৰিব জানিছিল। ঊনৈছশ 39 চনত তেখেতে কাছীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 নৃত্য কৰিছিল আৰু তাৰে তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ কাছীৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাভাদেৱক সোণৰ পদকৰ লগতে কলাগুৰু উপাধি প্ৰদান কৰিছিল। 1955 চনত তেওঁ ভাৰতীয় কমিউনিষ্ট দলত যোগদান কৰিছিল আৰু তাৰ দুবছৰ পাছত 1957 চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল যদিও তেওঁ আকৌ 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিধানসভা নিৰ্বাচনত নিৰ্বাচন খেলি জয়লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো গীত, নাটক, নৃত্য নাটিকা, গল্প, প্ৰবন্ধ, জীৱনী, উপন্যাস আদি ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। এই মহান ব্যক্তিগৰাকীৰ মৃত্যু 1969 চনৰ 20 জুন তাৰিখে হয় আৰু তেওঁৰ মৃত্যুৰ দিনটোত ৰাভা দিৱস হিচাপে পালন কৰা হয়। আজি এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।